নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আৰু মাজুলী যেটো ডিসি অফিচাৰ মাজুলী ডিসি অফিচত আপোনালোকৰ 14টা মণ্ডলৰ পোষ্ট খালি হৈছে আৰু সেই 14টা মণ্ডলৰ পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কেনেকুৱা লাগিব কিমান বয়স লাগিব সকলোখিনি ভিডিওটোত আলোচনা কৰা হ'ব গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ হেকলে চাব ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেন্ট কৰিব ইয়াত আপোনালোকে দেখা পাইছে ডিসি অফিচ মাজুলী ৰিক্ৰুটমেন্ট 2019 মণ্ডল পোষ্ট টোটাল পোষ্ট আছে 14টা পোষ্ট আছে আৰু হে পোষ্টসমূহৰ কাৰণে আপোনালোকৰ যেটো সালাৰি হয় মন্থলি সালাৰি দিছে 14000 টকাৰ পৰা 49000 টকা লগতে গেট পে থাকিব 6200 টকা আৰু এটো যেটো ডিসি অফিচ মাজুলীত পোষ্টটো খালি হৈছে সকলো ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব অল আসামৰ তো ইয়া টোটাল পোষ্ট আছে 14টা মণ্ডল পোষ্ট এসটিএস ৰ কাৰণে ৰাখিছে দুটা এসটিপি কাৰণে দুটা ৰাখিছে আনৰিজাৰ্ভৰ কাৰণে 7টা আৰু ওবিসি এমওবিসি সকলৰ কাৰণে 3টা পোষ্ট আছে তো ইয়াত আহিলে ইম্পৰ্টেন্ট কোৱালিফিকেশন তো আপোনালোকৰ মিনিমাম এছএছএলসি পাস কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ এখন ছমাহৰ সাৰ্টিফিকেট লাগিব যিখন হৈছে আপোনালোকৰ আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ দক্ষিণগাঁও আসাম এটো আছে আপোনালোকৰ গুৱাহাটীত আছে জুনখল বন্ধু বান্ধৱীয়ে ছমাহৰ এই ট্ৰেইনিংটো কৰি থৈছে আৰু তেওঁলোকৰ সাৰ্টিফিকেট আছে লগত তেতিয়া হলে তেওঁলোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যেহেতু আপোনালোকৰ মণ্ডলৰ পোষ্ট বিলাক প্ৰায় ওলাই থাকে আৰু এনেকুৱা আগতে ওলাইছে ভালেমান পোষ্ট ডিসি অফিস বিলাকত যত আপোনালোকৰ এই সমুহীয়া ডিপ্লোমাখন বিচাৰে গতিকে আপোনালোকে ইচ্ছা কৰিলে তাত গৈ পিনি সমুহৰ ডিপ্লোমাখনৰ কোৰ্সটো কৰি ললো একো লোকসান নহয় পিছলে তো এটো হয় কোৱালিফিকেশনটো এছএছএলসি আৰু লগতে ছমাহৰ সাৰ্টিফিকেটখন বিচাৰিছে যিখন কয় আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ দক্ষিণগাঁও গুৱাহাটীত আছে আসাম ঠিক আছে তাৰ কাৰণে আপোনালোকৰ বয়স লাগিব 18 বছৰৰ পৰা 44 বছৰ আৰু ওবিসি এমওবিসি হলে আপোনালোকে 3 বছৰ ৰেহাই পাব এসটিএসি হলে 5 বছৰ লৈকে ৰেহাই পাব তাৰ পিছত আহিলে আপোনালোকৰ ডকুমেন্ট সাবমিট তো আপোনালোকে কওঁ যে এটো অফলাইন যোগেদি এপ্লাই কৰিব লাগিব তথা ডাকঘৰ যোগেদি আপোনালোকে পঠাব লাগিব তাৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব ফৰ্মখনৰ লগত আপোনালোকৰ এডমিট কাৰ্ডটো গাঠি দিব যেটো এছএছএলসি এডমিট কাৰ্ড হয় মেট্ৰিক পাছ কৰা এডমিট কাৰ্ডটো জেষ্ট কৰি পিনি পঠাব লাগিব সেলফ এটেষ্ট কৰিব সকলো বিলাক ডকুমেন্ট সেলফ এটেষ্ট কৰিব ইয়াত উল্লেখ আছে তাৰ পিছত আপোনালোকে পাছ সাৰ্টিফিকেটখন ল'ব মেট্ৰিক পাছৰ কাষ্ট সাৰ্টিফিকেট দিব যদি আপোনালোকৰ আছে 3 কপি আপোনালোকে পাসপোৰ্ট সাইজ ফটো দিব পিছফালে সেলফ এটেষ্ট কৰি এক কপি লগাই দিব বাকি 2 কপি সাইডত গাঠি দিব ফটো পিছফালে আপোনালোকে সিগনেচাৰ কৰিব লাগিব তাৰপিছত সেল এটেষ্ট এনভেলপ খাম এটা ল'ব আপোনালোকে যেটো ভিতৰত সৰু পঠাব তাত এটা 5 টকীয়া পোষ্টেল ষ্টাম্প লগাই দিব 5 টকা ডাকঘৰ লগতে আপোনালোকে যিখন ছমাহৰ RCCC ট্ৰেইনিং যোনখন আপোনালোকৰ পাস আছে ছমাহৰ হেখন আপোনালোকে লগত দিব জেএছ কপি এটা তাৰপিছত কোনো ধৰণৰ ফিজ আপোনালোকে দিব নালাগে এপ্লিকেশন যিখন ফৰ্ম হয় হেখন আপোনালোকে বল লেটাৰত ফিল আপ কৰিব আৰু যেটো এড্ৰেছ আছে পঠিওৱা হেতু হৈছে ডেপুটি কমিশনাৰ মাজুলী পিও গৰমুৰ ডিস্ট্ৰিক্ট মাজুলী পিন 785104 লাষ্ট ডেট হৈছে 15 মাৰ্চ তো আপোনালোকে গম পালে যে যেটো এড্ৰেছটোত আপোনালোকৰ যদি কোৱালিফিকেশনটো মিলিছে তেতিয়া হলে ডাকঘৰ যোগেদি সম্পূৰ্ণ ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি এই এড্ৰেছটোত পঠাই দিব আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 15 মাৰ্চ আৰু ইয়াত আৰু এটা কথা উল্লেখ কৰিছে সিলেকশন প্ৰসেস যদি আপোনালোকৰ সিলেকশন হ'ব আৰু তাৰ ওপৰত আপোনালোকে এটা কম্পিউটাৰ টেষ্ট ল'ব যেটো হ'ব আপোনালোকৰ ৰিটন এক্সামো হ'ব হেতু 24 মাৰ্চত হ'ব বুলি দিছে আৰু তাৰ কাৰণে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব লাগিব যদি 24 তাৰিখে হয় তেতিয়া হলে এডমিট কাৰ্ডসমূহ ডাউনলোড আপোনালোকে কৰিব লাগিব আগত এপ্লাই কৰক তাৰপিছত তেওঁলোকে লিষ্টখন দি দিব লিষ্টখন দিলে মই আপোনালোকক দি দিম ঠিক আছে সো ভিডিওটো বানখিনি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব যিকোনো ইনফৰমেশন আপোনালোকে পাই যাব সো এতিয়ালৈ ইমানেই ধন্যবাদ